মই 2012 চন মই তেতিয়া মন্ত্ৰী আছিলোঁ। কোনো নিৰ্বাচন নাছিল, মানুহ বিপদত পৰিছিল। বুঢ়া বুঢ়ী বুলি কয়, এইখনিত এটা নাও দুৰ্ঘটনা হৈছিল, য'ত পৃথিৱী কপা এক দুৰ্ঘটনা হৈছিল। 43 জন মানুহ মৃত্যু হৈছিল। সেই সময়ত মই প্ৰতিটো ঘৰত মটৰচাইকেল দি গৈছিলোঁ, খোজকাঢ়ি গৈছিলোঁ, আৰু আজিৰ দৰে মন্ত্ৰী থকা অৱস্থাত বন আৰু চাহ খাইছিলোঁ। মানুহৰ এই কথাখিনি মনত আছে। সেইকাৰণে স্থানীয় বিধায়ক আফতাবুদ্দিন মোল্লা ডাঙৰীয়াক কৈছে যে আপুনি যি প্ৰগ্ৰাম কৰক নকৰক, আপুনি বন চাহ খাই যোৱা সেই মানুহজনক এইবাৰ আপোনালোকে লৈ আহিব লাগে। এই বন আমাৰ স্থানীয় লোকসকলে বাহিৰৰ পৰা আনিছে। মোক একেলগে কৈছে যে আপুনি যিহেতু ইফতাৰ কৰি আহিব, চাহ কাপৰ প্ৰয়োজন, একেলগে বন আৰু চাহ খাম। 12 চনৰ সেই দিনটো আজিলৈকে যি মৰম এই মানুহখিনিয়ে দেখুৱাইছে, মই পতিয়ন গৈছোঁ যে এইবাৰ মোক তেওঁলোকে প্ৰাৰ্থী হিচাপে আনিছে, যে ৰেকৰ্ড সংখ্যক ভোটত এইবাৰ যে বিজয়ী কৰিব। এই চাহ বনৰ সোৱাদে আৰু মোক পতিয়ন নি আছে। মই অকল এই চাহ বনে নহয়, মই সাধাৰণভাৱে থাকোঁ, এই মানুহৰ লগত মিলি থাকোঁ। মই বোকাঘাটৰ পুৰিও বহুতক খাবলৈ শিকাইছোঁ। যিসকলে বোকাঘাটৰ পুৰিৰ সোৱাদ পোৱা নাছিল, গোপাল কৃষ্ণ মিঠাইৰ দোকানত মই বহিবলৈ শিকাইছিলোঁ, একেলগে পুৰি খাবলৈ শিকাইছিলোঁ। আৰু আজি এই বন আৰু চাহ আজি খাই মই মানুহৰ মাজত যিটো পাওঁ, 5 ষ্টাৰত খোৱাতকৈ ইয়াত বেছি সোৱাদ। হয়, নিশ্চয়কৈ ক'ব লাগিব। আমি NKTV দৰ্শকসকলক সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু এবাৰ দেখুৱাইছোঁ যে সাধাৰণ ৰাইজৰ যি জলস্তৰ অঞ্চলৰ যিসকল সাধাৰণ ৰাইজ আছিল, আচলতে সাধাৰণ ৰাইজৰ যি দাবী আছিল যে এই আমাৰ ধুবুৰীৰ যিজন কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন, তেখেতৰ লগত আমি একেলগে বহি বন আৰু চাহ জুতি ল'ম। আৰু তেখেতক সহযোগিতা কৰিছে আমাৰ গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক AK ৰছিদ আলম চাহেবে। তেখেতৰ পৰা আমি কিছু কথা জানিম। আজি আমি সদায় সাধাৰণ মানুহৰ লগত থাকি ভাল পাওঁ। আজি আপোনালোকে নিশ্চয় দেখা পাইছে, আমি সাধাৰণ লিডাৰ ইয়াতে মাতি আনিছোঁ। আপোনালোকে গম পায়, সাধাৰণ ৰাইজৰ, দুখীয়া ৰাইজৰ যিয়ে দুখ দুৰ্গতি বুজি পায়, কেনেকুৱা কষ্ট চব তেওঁ বুজি পায়। আজি সেইকাৰণে আমি সকলো বিধায়কে মিলি আপোনালোকৰ ৰাইজৰ প্ৰেছাৰত, ৰাইজে আমাক প্ৰেছাৰ দিছে, এনেকুৱা হৈছিল বিশ্বাস কৰিব, এনেকুৱা ৱাৰ্ণিং দিছে, ৰকিবুল হুছেইন যদি ইয়াতে কেণ্ডিডেট কৰি আনিব নোৱাৰোঁ, আমাক সমষ্টিত সোমাবলৈ নিদিব। ঠিক এনেকুৱা এটা পৰিৱেশ আছিল। কিন্তু আজি ছাৰক ধন্যবাদ দিছোঁ, আজি যে এই ৰাইজৰ মাজত আহিছে। আগৰ পৰাই তেওঁ আছে, আমাৰ যিখিনি সমস্যা নিজে যে সমাধান আগৰ পৰাই কৰি আছে, আকৌ এই সমস্যাৰ সমভাগী হৈ সমাধান যে কৰিব, তাৰ কাৰণে ছাৰক আমি ধন্যবাদ দিছোঁ। অভয়পুৰৰ যি অভয়পুৰৰ দক্ষিণৰ বিধায়কগৰাকী আছে, তেখেতৰ পৰা আমি কিছু কথা জানিম। আজি আমি ইয়াতে আহি যি পৰিৱেশ দেখাবলৈ খুবেই ভাল পালোঁ। কাৰণ আমি কংগ্ৰেছ দলৰ বিধায়ক বা কংগ্ৰেছ দলৰ কৰ্মী আমি, আৰু কংগ্ৰেছ দল সদায় দুখীয়া ৰাইজৰ লগত থাকে আৰু দুখীয়া ৰাইজৰ মনৰ কথাখিনি শুনে। ইয়াত আমাৰ এটা দাবী এটা আছিল যে আমাৰ 2 নং ধুবুৰী লোকসভাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়া ইয়াতে আহিব লাগে আৰু চাহ আৰু বন খাই যুঁজুতি ল'ব লাগে। তেওঁলোকৰ অনুৰোধ মৰ্মে বা তেওঁলোকৰ যিটো ডিমাণ্ড, সেই ডিমাণ্ডত আমি ইয়াতে আহিছোঁ। এই স্তৰৰ ইয়াৰ স্থানীয় ৰাইজৰ লগত, দুখীয়া ৰাইজৰ লগত আমি সকলোৱে একত্ৰিত হৈ আজি আমিতো সদায় বাহিৰত সৰু ডাঙৰ চব হোটেলতে খাওঁ, কিন্তু এই এনেকুৱা সৰু চাহৰ দোকানত বহি খোৱাৰ এটা আমেজ এটা বেলেগ। ৰাইজৰ এটা মৰম ইয়াতে জড়িত হৈ আছে। আৰু মই ভাবিছোঁ যে এই যে আমাৰ এই মৰম এইবাৰ আমাৰ নিৰ্বাচনত দেখিবলৈ পাম। হয়, নিশ্চয়কৈ ক'ব লাগিব। আমি আৰু এবাৰ NKTV দৰ্শকসকলক সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। এয়া হৈছে গোৱালপাৰা জিলাৰ জলেশ্বৰ, যি ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত জলেশ্বৰ বজাৰ, আৰু জলেশ্বৰ বজাৰৰ দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে সন্ধিয়া প্ৰায় 7 বাজিছে, আৰু 7 বজাৰ লগে লগে আচলতে যি দুখীয়া দৰিদ্ৰ লোক আছে, সেই লোকসকলৰ লগত উপস্থিত হৈ বন চাহ আচলতে জুতি লোৱা পৰিলক্ষিত হৈছে। পৰৱৰ্তী সময়ত এই ধুবুৰী লোকসভাৰ সমষ্টিৰ কেনেকুৱা ফলাফল হ'ব, সেয়া সময়হে লক্ষণীয় হ'ব।